নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোকক স্বাগতম জনাইছো আমাৰ এই ইউটিউব চেনেললৈ। সো বন্ধু বান্ধৱীসকল FCI বিভাগত চাকৰি মুকলি ৩৩,৫০০টা পদ কেতিয়াৰ পৰা এপ্লাই হ'ব বা কি পোষ্ট আছে গ্ৰেড 3 গ্ৰেড 4 সবিশেষ জনাম এইটো ভিডিঅ'ৰ জৰিয়তে। তাৰ আগতে সৰু এটা ৰিকুৱেষ্ট, যদি আমাৰ ইউটিউব চেনেললৈ প্ৰথমবাৰৰ কাৰণে ভিজিট কৰিছে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। এতিয়া আপোনালোকে ফুল ডিটেইলছটো চোৱাৰ কাৰণে আপুনি আপোনাৰ মোবাইল ফোনৰ যিকোনো এটা ব্ৰাউজাৰ ওপেন কৰি ল'ব। মই গুগল ব্ৰাউজাৰটো ওপেন কৰি লৈছো। ওপেন কৰাৰ পিছতে সাৰ্চ বাৰ সাৰ্চ কৰি দিব FCI ৰিক্ৰুটমেণ্ট 2025। সাৰ্চ কৰাৰ লগে লগে অকণমান স্ক্ৰল ডাউন কৰিব আৰু ইয়াতে দেখিব পাৰিছে The Food Corporation of India's FCI is expected to release a recruitment notification in early 2025 with approximately 33,566 vacancy for category 2 and 3 post, including position like manager, assistant and junior engineer. বহুত ইউটিউবাৰে কিন্তু ইতিমধ্যে ভিডিঅ' আপলোড কৰি আছে আৰু জনাই দি আছে যে ৩৩,৫০০টা পোষ্ট FCI এর ফালৰ পৰা মুকলি কৰা হৈছে আৰু আবেদন কৰিব যদি সোনকালে কৰি লওক। কিন্তু ইয়াতে স্পষ্টভাৱে উল্লেখ আছে যে এইটো যিটো পোষ্ট আছে, এইটো ভ্যাকেন্সি আছে, এইটো এতিয়া ফুল এডভাৰটাইজমেন্টৰ হৈতে এতিয়াও ইয়াতে উল্লেখ কৰা নাই আৰু সেইটো কিছুদিনৰ ভিতৰতে কিন্তু এইটো ৰিলিজ কৰা হ'ব আৰু তেতিয়া ফুল নোটিফিকেশন আহিব। ইয়াতে স্পষ্টভাৱে লিখা আছে, ইয়াতে কোৱা হৈছে যে বৰ্তমান সময়ত কোনো ধৰণৰ কিন্তু ইয়াতে FCI বিভাগৰ পৰা কোনো ধৰণৰ নোটিফিকেশন জাৰি কৰা নাই আৰু কিছুদিনৰ ভিতৰতে কিন্তু এই যিটো ৩৩,৫৬৬টা পোষ্ট আছে এইটোৰ কিন্তু এটা ফুল নোটিফিকেশন জাৰি কৰিব আৰু তেতিয়াই কিন্তু এই ভ্যাকেন্সিৰ কাৰণে এপ্লাই চলিব। আৰু আপোনালোকে যদি কিছুমান ইউটিউবাৰৰ কথা শুনি এপ্লাই কৰিবলৈ বিচাৰিছে তেওঁলোকে কিন্তু এইটো এপ্লাই প্ৰসেসটো আৰম্ভ হোৱা নাই। আপোনালোকে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব, যেতিয়া এপ্লাই প্ৰসেস আৰম্ভ হৈ যায় মই অতি সোনকালে জনাই দিম। তো আপোনালোকে প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব আৰু ভিডিঅ'টোত এটা লাইক কৰি দিব। যদি ভাল লাগিছে চেনেলটো সাবস্ক্ৰাইব কৰি বেল আইকনটো বজাই দি ৰাখিব। যেতিয়াই FCI ৰিক্ৰুটমেণ্ট যিটো ৩৩,৫০০টা পোষ্টৰ যেতিয়া নোটিফিকেশন আহে বা কেতিয়াৰ পৰা অনলাইন আৰম্ভ হ'ব সম্পূৰ্ণ তথ্য এই চেনেলত পাই থাকিব। সো ভিডিঅ'টোত লাইক কৰি দি চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব।